যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে হয়। তো আপোনালোকে চৰকাৰৰ ঘৰ পাবলৈ যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। তো এইটো চাব পাৰিছে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো এইটো আপোনালোকৰ হাতত আধাৰ কাৰ্ডটো থাকিব লাগিব। আধাৰ কাৰ্ড থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো দিব লাগিব আৰু আধাৰ কাৰ্ডৰ নাম যিটো আছে সেই নামটো আপোনালোকে ইয়াতে বহাব লাগিব। বহোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে টিক মাৰ্ক কৰি কিনে আপোনালোকে ছাবমিট ক্লিক কৰিব লাগিব। ছাবমিটত আধাৰ কাৰ্ডটো মই এতিয়া দি আছোঁ। তো আপোনাৰটো আপুনি দি ল'ব ইয়াতে, দি কিনে ইয়াতে চাব মই আপোনাক দেখুৱাই আছোঁ। তো মই কৈ আছোঁ কাৰণ সেইকাৰণে এপ্লাই কৰিলেও নহ'ব। তো এইটো এপ্লাই কৰাৰ পাছত আপোনালোকৰ সন্মুখত দেখা পাব যে মানে ছাৰ্ভে হ'ব। ছাৰ্ভে হোৱাৰ পাছতহে আপোনালোকৰ ঘৰটো পাব আপোনালোকে। তো ছাৰ্ভেৰ নম্বৰটো ইয়াতে আপোনালোকক দিয়া হ'ব। তো সেই হিচাপত আপোনালোকে এপ্লাই কৰি ল'ব। তো ইয়াতে মই এপ্লাই কৰি আছোঁ। মই যিটো ঘৰৰ মানে আশে পাশে যিসকল আছে সেইসকলৰ মই এপ্লাই কৰি আছোঁ। তো ইয়াতে দেখা পাইছে আপুনি। তো মই চেকত মই ক্লিক কৰি দি আছোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত শ্ব' হ'ব। ইয়াতে চাব মই এণ্টাৰ কৰি দিছোঁ। ইয়াতে দেখা পাইছে আপোনালোকে এনেকুৱা ধৰণৰ মেছেজটো শ্ব' হ'ব। তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে ৰাখি দিব। তো ইটোৰ যে আপোনালোকে স্ক্ৰীনশ্বট মাৰিছে, তো ইয়াতে আপোনালোকে চাব APP যিটো ID আছে সেই আইডিটো এইটো আপোনালোকে চাব পাৰিছে ছাৰ্ভে কোড। তো ছাৰ্ভে কোড আপোনালোকৰ হাতত আহি গৈছে। তো আপোনালোকৰ চাব ইয়াতে কণ্টেক্ট ইউৰ যি ডিপাৰ্টমেণ্টে কাম কৰে, ছাৰ্ভেৰ কাম কৰে, সেইসকলে আপোনালোকক কল কৰিব পাৰে। কল কৰাৰ পাছত আপোনালোকে ক'ব যে মই অনলাইনত এপ্লাই কৰিছিলোঁ। তো যদি সিহঁতে আহিব খোজে আহিব দিব, আৰু যদি সিহঁতে কয় আপোনাক যাবৰ কাৰণে, তো আপুনি যাই কিনে এই স্ক্ৰীনশ্বটটো আপোনালোকক দেখুৱাব লাগিব। নহ'লে কিন্তু আপোনালোকৰ ঘৰ আপোনালোকে নাপাব। তো কি কৰিব, এইটো ভালদৰে আপোনালোকে ৰাখি দিব ক'ৰবাত। তো ৰখাৰ পাছত আপোনালোকে তো এপ্লাই কৰিব। তো মোদী চৰকাৰে কেইদিনমান আগতে ঘোষণা কৰিছিল যে 3বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে কেবিনেটত আলোচনা কৰিছে যে যিসকলে ঘৰ পোৱা নাই সেইসকলে ঘৰ দিব। তো এয়া আছিল আপোনালোকৰ ছাৰ্ভে। আপোনালোকক দেখুৱাই দিছোঁ মই ছাৰ্ভে কেনেকৈ কৰে। ছাৰ্ভে আপোনালোকৰ এইটো এপ্লাইও হয়। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ।